আজিৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিলচৰৰ দৰু চাহ বাগিচাত নিৰ্মাণ হ'ব গ্ৰীণফিল্ড এয়াৰপোৰ্ট। বিমানবন্দৰ প্ৰাধিকৰণক ৩,০০০ বিঘা ভূমি আবণ্টন চৰকাৰৰ। কম সময়ৰ ভিতৰতেই কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে এই প্ৰকল্পত দিব অনুমোদন। মিছন বসুন্ধৰাৰ জৰিয়তে ১,২০০ পৰিয়ালক ভূমি আবণ্টনৰ সিদ্ধান্ত কেবিনেট বৈঠকত। আসাম লজিষ্টিক এণ্ড ৱেৰহাউচিং পলিচি ২০২৫ত অনুমোদন জনায় কেবিনেট বৈঠকত। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নতুন প্ৰকল্প নিৰ্মাণৰ অনুমোদন। ২৪৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পটি। ডিমা হাছাওৰ ৮৮৪টা পৰিয়াললৈ চৰকাৰী পুঁজি প্ৰদানত অনুমোদন। ৪ লেনযুক্ত পথৰ বাবে ভূমি আবণ্টনৰ ধন পাবলৈ বাকী আছিল পৰিয়ালকেইটাই। কাৰ্বি আংলঙত ৩৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন সৈনিক স্কুল। অসম বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক হ'ব পাঠ্যক্ৰমত। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে এই পাঠ্যক্ৰমসমূহ। আপোনালোকে জানে যে শিলচৰৰ দুলু চাহ বাগিচাত আমি এখন গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দিশ আগবাঢ়ি গৈছে আৰু এতিয়া আমি ভাৰত চৰকাৰৰ কেবিনেটৰ বৈঠকত হ'বলগীয়া সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছোঁ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াই আমাক অনুৰোধ কৰিছিল যে আপোনালোকে আমাক মাটিটো হেণ্ড অভাৰ কৰি দিয়ক যাতে আমি কেবিনেটত যাব পাৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া লিমিটেডক প্ৰায় ৩,০০০ বিঘা মাটি দলু টি ষ্টেটৰ যি চৰকাৰীকৰণ ইতিমধ্যে হৈ গৈছিলে এই মাটিডোখৰ আমি তেওঁলোকক হেণ্ড অভাৰ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে কেবিনেটত এই এয়াৰপোৰ্টখন অনুমোদনৰ চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আজি মিছন বসুন্ধৰাৰ অধীনত কেবিনেটে প্ৰায় ১২০০ পৰিয়াললৈ ভূমি আবণ্টনৰ সিদ্ধান্ত মঞ্জুৰ কৰে। আজি আমাৰ কেবিনেটত আসাম লজিষ্টিক এণ্ড ৱেৰহাউচিং পলিচি ২০২৫ আমি অনুমোদন কৰোঁ। ইয়াৰ জৰিয়তে আমি অসমক এখন লজিষ্টিক হাবলৈ ৰূপান্তৰ কৰাৰ বাবে আমি চেষ্টা কৰিম। কাৰণ গোটেই উত্তৰ পূৰ্বৰ দুৱাৰমুখ হিচাপে আমি যদি অসমত লজিষ্টিক চেণ্টাৰ এটা বনাব পাৰোঁ তেতিয়াহ'লে আমি অসমৰ GDPত আৰু অসমৰ নিবনুৱাসকলক আমি বহুখিনি সহায় কৰিব পাৰিম। ইতিমধ্যে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স, অট'মেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আসাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ য'ত নেকি দছাল্ট ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড যোনে ৰাফেল আদিৰ কাম কৰে তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। ২৪৩ কোটি টকাৰ প্ৰকল্প হ'ব। ৫,০০০ স্কুৱেৰ ফিট এৰিয়াত হ'ব। আসাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে ২০০ কোটি টকা দছাল্ট ইঞ্জিনিয়াৰিং ছিষ্টেম লিমিটেডে ব্যয় কৰিব। ৪৩ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু ১৫ জানুৱাৰীৰ আশে পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আজি আমাৰ বহুদিনৰ পৰা ডিমা হাছাও জিলাত ৮৮৪টা ফেমিলিয়ে ৪ লেন নেশ্যনেল হাইৱেৰ কম্পেনচেশ্যন এটা পাব বাকী আছিল, তাকো আজি কেবিনেটে অনুমোদন জনায়। আজিৰ কেবিনেটে কাৰ্বি আংলং জিলাৰ লংবাকু
বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। এই সৈনিক স্কুলখন নিৰ্মাণ কৰোঁতে প্ৰায় 335 কোটি টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব। আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে। শেষত মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ, যিটো অতিশয় গুৰুত্বপূৰ্ণ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট, এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফী দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপশ্যনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ, ভূগোলটো পৃথক কৰি দিলোঁ, বুৰঞ্জীটোও পৃথক কৰি দিলোঁ। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব। আকৌ এবাৰ মই কৈছোঁ, এই দুখন কম্পালচৰি ছাবজেক্ট হ'ব, অপশ্যনেল নহয়, ঐচ্ছিক নহয়, বাধ্যতামূলক বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব। আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অনুমোদন কৰা হয় আৰু এই সিদ্ধান্তটি অনুমোদনৰ ফলত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ আৰু এটা অনুমোদন কেবিনেটে ৰূপায়ণ কৰিব পাৰিলে। আৰু ৰূপায়ণৰ প্ৰক্ৰিয়া অনাগত দিনতো এনেকুৱা ছাবজেক্ট কেইবাটাও আছে, আগলৈকেও চলি থাকিব। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। কাৰ্বি আলঙত এখন সৈনিক স্কুল হ'ব ডিফুৰ কাষত, লকামাচু বুলি জেগাৰ, লমভাকুত হ'ব। 335 crores। তাত মিনিষ্ট্ৰী অফ ডিফেন্স, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াত 80% টকা খৰচ কৰিব, 20% টকা ৰাজ্য চৰকাৰে খৰচ কৰিব। অসমৰ এইখন ছেকেণ্ড সৈনিক স্কুল হ'ব। টেণ্ডাৰ আদি হৈ গ'ল, নিৰ্মাণৰ কাম আমি জানুৱাৰীত আৰম্ভ কৰিব পাৰিম। আজি ফাইনেল প্ৰশাসনিক অনুমোদনটো দিয়া হ'ল। ভাৰত চৰকাৰে ইতিমধ্যে 100 কোটি টকা আমাক মুকলি কৰি দিছে। গোৱালপাৰাৰ পিছত কাৰ্বি আলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ কাম এতিয়া আৰম্ভ হ'ব। লমভাকু না Longvaco, LONG. This entire program is being sponsored by outside government agency. Initially, we thought that government will put money, but now government basically because of the response from various private sponsors, there was no requirement for Assam government to put money. Maybe a small amount we have to put. But majority fund has been raised through sponsorship. However, we are not that young, so we are not going to see the Post Malone. But definitely, for the first time, people from America is coming, people from UK is coming. We used to go to Shillong, but this time
people from Shillong, Nagaland, Itanagar, they are coming. So after 4-5 this kind of show, I think নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক